মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এইসকল মানুহৰ কাৰণে কিন্তু ভাল খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে টকা লাভ কৰা নাই এইসকল মানুহে কি কৰিব লাগিব এই বিষয়ে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণাত কৈছে তো আপোনালোকে ভিডিঅ' ক্লিপটো চাওক ভিডিঅ' ক্লিপটো চালেহে সকলো বেনিফিচিয়াৰীয়ে এই সুবিধাটো লাভ কৰিব পাৰিব যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যি কেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম আৰু ছেপ্টেম্বৰৰ পৰা যাতে পুৰা 100% নিয়মীয়া হৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম বহু মহিলাই আমাক অৰুণোদয় সাৰথি প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব আপোনালোকে সেই অৰুণোদয় সাৰথি গৰাকীক সাক্ষাৎ কৰিব পাৰিব তেওঁৰ নাম মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব বেংকত ফোন কৰিব বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই KYC হৈ থকা নাই সেইকাৰণে পোৱা নাই তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব বোলে নহয় দিছপুৰৰ পৰা আপোনালোকৰ টকাটো অহা নাই দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথি নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে দ্বিতীয়তে